মৰ্ণিং ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা আজি ছোৱালীৰ স্কুলৰ প্ৰগ্ৰেম আছে, সেয়েহে তাইক কাপোৰযোৰ পিন্ধাই দিব লাগে। তাৰ কাৰণে ব্লাউজটো ইস্ত্ৰি মাৰি লৈছোঁ ধুনীয়াকৈ। স্কুলত আজি বিহুৰ ফাংচন আছে, তাই গান গাব। গান আৰু নাচ দুয়োটা হ'ব, কিন্তু তাই গানত লৈছে। ধুনীয়াকৈ ব্লাউজটো মাৰি ল'লোঁ। তাতে আৰু মুগা ৰিহা লাগিব বোলে, সেইকাৰণে ৰিহাখন ধুনীয়াকৈ ইস্ত্ৰি মাৰি সুন্দৰকৈ তাইক পিন্ধাই লওঁ। আৰু মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব বুলি আশা ৰাখিলোঁ। তেতিয়াহে মোৰো ভাল লাগে নহয় জানো, আৰু নতুন নতুন ভিডিঅ' দিবলৈ আপোনালোকলৈ। এয়া ধুনীয়াকৈ ইস্ত্ৰি মাৰি লৈছোঁ দেই। সৰু সৰুকৈ কুস্তি লৈছোঁ, যাতে তাইক পিন্ধাওঁতে দিগদাৰ নহয়। এয়া হৈছে আৰু চাদৰখন ধুনীয়াকৈ ইস্ত্ৰি কৰা। তাৰপিছতে ভাতো উঠাই থৈ দিছোঁ এফালে কুকাৰত। ভাত অকণো খুৱাব লাগিব। এয়া তাইক ব্লাউজটো পিন্ধাই ল'লোঁ আৰু মেখেলাখন ৰঙা মেখেলা দিব দিছিলে, মেখেলাখন পিন্ধাই লৈছোঁ। ছোৱালীজনী ইমান ক্ষীণ, মানে খোৱা বোৱা ইমান বেয়া, একোৱে নাখায়। চব্জি পাচলি অকল সুদা ভাতকেইটাৰেই আৰু। কিন্তু এইবিলাক মেগী চেগীবিলাক খাব আৰু উপায় নাই, মাজে মাজে দিব লগা হৈ যায় এনেকুৱা খাদ্যবিলাকো, কাৰণ ভোকত থকাতকৈ আৰু কিবা এটা খাওক এনেকুৱা হৈ যায়। সুদা ভাতটো খাব আৰু মাছ চাছ একো নাখায়। মাংস অকণমান হ'লে খাব। কৈছোঁ আৰু ভালকৈ থাকিবা, যদি চাদৰ তাদৰ খোল খাই যায় দিগদাৰ হ'ব, কাৰণ স্কুলত মানে গাৰ্জেন যাব নিদিয়ে। সেইকাৰণে তাই যিহেতু ভেনত যায়, এনেকৈ যাব আৰু। এয়া উলিয়াই আছোঁ আৰু তাইক হৈছেই আৰু প্ৰায় পিন্ধা। আজিকালি বিহুত মানে স্কুলবিলাকত বিহু ফাংচন পতা কৰিছে। আগতে নাছিলে, সেই 3-4 বছৰমানৰ পৰা হৈছে। আগতে এইটো ফাংচন নাছিলে। তাৰপিছত এতিয়া সেইকাৰণে ভালো লাগে বাৰু স্কুলত এইবিলাক পাতিলে। ল'ৰা ছোৱালীও অলপমান জানে বিহুৰ বিষয়ে বা নিজৰ জাতিটোৰ বিষয়ে। তাৰপিছত আৰু পটাপট ভাত কেইটামান খুৱাই লৈছোঁ। তাৰপিছত ভাত খোৱা ভিডিঅ'টো কৰিব নালাগে, তাইৰ লাজ লাগে বোলে। বোলো ৰ'বা, একো লাজ কৰিব নালাগে, ধুনীয়াকৈ খুৱাই লৈছোঁ। তাৰপিছতে আৰু খোপাটো ধুনীয়াকৈ বান্ধি দিছোঁ। কেনেকুৱা হৈছে, এফালে ল'ৰা আহি চাইছেহি ভনীয়েকক, সি আকৌ কেমেৰা আগত ওলাবলৈ লাজ কৰে। তো সেই ডাঙৰৰে হৈছে। তাৰপিছত আৰু ধুনীয়াকৈ ওলাই ছোৱালী ৰেডি। কেনেকুৱা হৈছে ক'বচোন দেই। আৰু ৰাতিপুৱা জলপান এটা খাই ল'লোঁ। খাই লৈ দুপৰীয়াৰ কাৰণে ৰেডি কৰিছোঁ। মাছ আনিছিলে, গৰৈ মাছ, কচু শাক। তাৰপিছত কচু শাকখিনি ধুনীয়াকৈ বাচি আছোঁ, লগতে চানা অকণমান খাই আছোঁ দেই। কিবা এটা মুখত থাকিলে ভাল লাগে আৰু কাম এটা কৰি। আৰু এনেকৈ কৰি পেলাই তাৰপিছত মাছ চাছ বাচি আনিছিলে বাৰু, ধুই পখালি মই ভাজি ল'লোঁ। তাৰপিছত চজিনা অকণমান আছিলে, চজিনাখিনি বনাই ল'লোঁ আৰু এনেকৈ ভাত সাজ খালোঁ। তাৰপিছত এটা সুন্দৰ ৰেচিপি আপোনালোকৰ সন্মুখলৈ আগবঢ়াইছোঁ। পিঠা কেইটামান বনাম বুলি ভাবিছিলোঁ, তেল পিঠা। তাৰ কাৰণে চাউলটো ধুই থৈছিলোঁ আৰু এয়া পিঠা গুৰখিনি কাটি মেলি ল'লোঁ। লগতে কেইটামান চফ গুটি, বেকিং পাউডাৰ এইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া সুন্দৰকৈ সানি ল'ম। এয়া হৈছে পিঠাগুড়ি। তাত আপোনাৰ অকণমান এচামুচমান বেকিং চ'ডা দিম। এচামুচ নহয়, অকণমান, চামুচৰ অলপ কম দিলে হ'ল। এয়া পানী এগিলাচ লৈছোঁ। বিহু বুলি পিঠা কেইটামান বনাই লওঁ বুলি ভাবিছিলোঁ। তাৰপিছত পিঠাগুড়িখিনি ল'লোঁ, তাত মই চব গুটিকেইটা দি দিলোঁ আৰু এয়া বেকিং চ'ডা আধা চামুচ দি দিছোঁ। 1 কেজি 3 পোৱা চাউলৰ হয় পিঠাগুড়িখিনি। আৰু অকণমান লগতে নিমখো দিলোঁ। নিমখ দিলে ভাল লাগে। লগত আপোনালোকে ইলাচি গুড়িও দিব পাৰে, আৰু যদি ইচ্ছা কৰে। ধুনীয়াকৈ সানি লৈছোঁ। আগতে এইখিনি মিক্স কৰি লৈছোঁ, তাৰপাছতহে পানীটো দিম। পানী দিয়াৰ আগতে গুড়খিনি মই মঠি ল'ম। গুড়খিনি মানে গলাই নলওঁ মই। এয়া সুন্দৰকৈ
মিক্স কৰি লৈছোঁ। তাৰপাছতে এতিয়া মই গুড়খিনি দি দিম। গুড়খিনি কাটি থৈছিলোঁ যে, গুড়খিনি কোমল যিহেতু সানিলে অকণমান পানী দিলেই হ'ব, তেতিয়া পানী বেছি নালাগে। গলাই ল'লে মানে কেতিয়াবা ঢিলা হৈ যায় আৰু আমাৰ মানুহখিনিয়ে মিঠাটো অলপ বেছিকৈ বিচাৰে, সেইকাৰণে হাতেৰে সানি লৈছোঁ দেই। চব ধুনীয়াকৈ সানি একদম পূৰা মিক্স কৰি লৈছোঁ। অকণমান ডাঠ হৈছে, অকণমান পানী দিব লাগিব। তাৰপিছতেতো সানি পেলাই থৈ দিয়ে অকণমান দেৰি, থৈ দিয়াৰ পিছত বনাম। অলপ দেৰি থৈ দিম আৰু 2 ঘণ্টামান থ'ম। 2 ঘণ্টামান থৈ পেলাই অকণমান দেৰিকৈ বনাম মানে। এয়া চাওক, পিঠাগুড়িখিনি সানি ল'লোঁ দেই। অকণমান ডাঠ হৈছে, পানী অকণমান দি দিম। সকলোৱেতো বনাই এনেদৰে আৰু। তাৰপিছতে মই কেৰাহীখন পাতি দিলোঁ। অকণমান দেৰিকৈ পাতি দিলোঁ, কিন্তু ইয়াতে আৰু জল্দি দেখুৱাব লগা হৈ যায় আৰু ভিডিঅ'ত, নহয় জানো। তাৰপিছতে কেৰাহীখন পাতি ধুনীয়াকৈ দিছোঁ। পিঠাকেইটা ধুনীয়াকৈ উঠিছে, কোনো ভাঙি যোৱা নাই, সুন্দৰকৈ উঠিছে। এটা এটাকৈ ভাজিছোঁ, বেছি পিঠা নহয় যেতিয়া। ডাঙৰ কেৰাহী পাতিলে 3-4টাকৈ ভাজিব পাৰি, কিন্তু সৰু কেৰাহীটোত পিঠাগুড়ি বেছি নহয় যেতিয়া আৰু এটা এটাকৈ ভাজিছোঁ। এতিয়া সুন্দৰকৈ ভাজি লৈছোঁ। কেইটামান হৈছে ভাজা। তেলটো গৰম হোৱাৰ পিছত গেছটো অকণমান কমাই থ'ব লাগিব। ফুল গেছত দিলে একদম পিঠাটো জ্বলি ক'লা হৈ যাব, পিঠাটো নিসিজিব ভিতৰলৈ। সেয়া চব মোৰ পিঠাকেইটা হৈ গৈছে প্ৰায়। এইকেইটা দেখাইছোঁ আৰু